নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ প্ৰাইম টাইম 8ৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰণামী লৈছো আজিৰ সবিশেষ খবৰ গৌৰীসাগৰত দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ এই সংঘৰ্ষত গুৰুতৰভাৱে আহত 4জনকৈ লোক যোৰহাট দিশৰ পৰা অহা AP 39T7349 আৰু শিৱসাগৰ দিশৰ পৰা আহি থকা JK14J9495 নম্বৰৰ ট্ৰাক দুখনৰ মাজত এই দুৰ্ঘটনা সংঘৰ্ষত গুৰুতৰভাৱে আহত 4জন লোক গৌৰীসাগৰত দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ সংঘৰ্ষত গুৰুতৰভাৱে আহত 4জনকৈ লোক শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ চাৰিং দুৱৰাপাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা যোৰহাটৰ দিশৰ পৰা অহা AP 39T7349 আৰু শিৱসাগৰ দিশৰ পৰা অহা JK14J9495 নম্বৰৰ ট্ৰাক দুখনৰ মাজত মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় 4জনকৈ লোক আহত সকলৰ এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে কয়লা পৰিবাহী আৰু মাছভৰ্তি ট্ৰাকৰ সংঘৰ্ষৰ ফলত বৃহৎ যান-জঁটৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথটোত ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ লগতে জৰুৰী সেৱা গৌৰীসাগৰ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত আহত সকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে এক্সিডেন্ট এতিয়া এই মাত্ৰ এটা কি জেগা কয় একচুয়ালি মই নাজানো চাৰিং এখন ট্ৰাক আহি আছিল আপোনাৰ মাছ লৈ পেলাই এখন হেৰি পৰা আহি আছিল যোৰহাট দিশৰ পৰা আৰু আনখন তিনিচুকীয়া দিশৰ পৰা কয়লা গাড়ী এইটো কাৰণে হৈছে নেশ্যনেল হাইৱে মানে সি কাটিব নোৱাৰিলে যিখন মাছৰ গাড়ী আছিল ইফালে কাটিব নোৱাৰিলে যিহেতু দ খাৱৈ আৰু একদম মিডিল পইণ্টতে হৈছে ট্ৰাকৰ ড্ৰাইভাৰ মাছৰ যিজন ড্ৰাইভাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পেলাই দুখন ভৰি গৈছে গৰিয়াগড় থানা OC আহি পেলাই লগালগ ৰেস্কিউ কৰিছে কয়লা গাড়ীখনৰ ড্ৰাইভাৰজনে দুখ পাইছে কয়লা গাড়ীখন অভাৰলোডেড থকাৰ কাৰণে মানে হেৰি কৰিব নোৱাৰিলেতো উলিয়াবলৈ দিগদাৰ হৈছিলে ড্ৰাইভাৰজনে কিজনৰ ড্ৰাইভাৰ কিন্তু ৰাইজৰ তৎপৰতা আৰু পাঞ্জাবী ড্ৰাইভাৰ দুজনৰ তৎপৰতাকে ওলাব পাৰিছে নেশ্যনেল হাইৱেৰ কাৰণে ক'ব পাৰি কাৰণ ইখন গাড়ী কাটিব নোৱাৰিলে মই পুৰা প্ৰত্যক্ষদৰ্শী মানে মই পিছে পিছে গৈ আছো ধান মাৰিছে মই নামিছো আৰু আমাৰ ড্ৰাইভাৰে একদম চুচৰি পেলাই ব্ৰেক ধৰিছে মোৰ ড্ৰাইভাৰ দীপক বুলি এজনে চুচৰাই পেলাই ব্ৰেক ধৰিছে যে দাদা কিবা এটা খোলা কিমানজনে দুখ পাইছে আমি দেখাততো 4জন মানে দুখ পালে তাৰে এজনৰ অৱস্থা সংকটজনক দুইখন গাড়ী হেৰুৱাইছে তেওঁ কিন্তু গৰিয়াগড় থানা OC নিজৰ কান্ধত লৈ তেওঁক বচাইছে ORS আনিবলৈ দিছে ORS আনাইছো মই আনাইছো ORSটো আৰু পাঞ্জাবী ড্ৰাইভাৰ দুজনৰ তৎপৰতাত মানে কিন্তু ৰাস্তাটোত ঠাইত গাড়ীখন বহল কিমান সময় ধৰি ইয়াত যান-জঁট হৈ আছে প্ৰায় 1.5 ঘণ্টা ওচৰা-ওচৰি হৈ গ'ল পুলিচৰ সহযোগিতাটো ভালে দেখিছোঁ পতাপত আহিছে পুলিচ আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট এনিভাৰত 24 আজি চিৰাঙৰ গুণোৎসৱৰ তৃতীয়টো দিন বহি মূল্যাংকনত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ অংশগ্ৰহণ বড়ো বজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বড়ো বজাৰ স্থিত কস্তৰবা গান্ধী বালিকা বিদ্যালয়ত উপস্থিত মন্ত্ৰীগৰাকী মুঠ 327খন বিদ্যালয়ৰ সৰ্বমুঠ 22,000 ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় এই গুণোৎসৱ মই চিৰাং ডিষ্ট্ৰিক্টত যোৱাকালিৰ পৰা আহিছোঁ প্ৰায় 65,000তকৈ অধিক ছাত্ৰবিলাকে পৰীক্ষাত বহিছে 917খন স্কুল আজি 22,000তকৈ অধিক ছাত্ৰই মানে স্কুলত বহিছে এই পৰীক্ষাত বহিছে 327খন স্কুলত আৰু চিৰাং জিলা যোৱা বছৰৰ খুব মানে হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যনত নাম্বাৰ 1 গৈছিল গোটেই অসমৰ ভিতৰতে আৰু গুণগত মানদণ্ডটো উন্নত কৰিবৰ কাৰণে ইয়াৰ যিটো শিক্ষা বিভাগ আৰু জিলা প্ৰশাসন আৰু সামাজিক সংগঠনবিলাকে যি ধৰণে উদ্যোগ লৈছে এটা শলাগ ল'বলগীয়া বহুত ধৰণৰ সমস্যা নোহোৱা নহয় আছে যেনেকৈ অসমীয়া মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰত আজি মানে স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰা শিক্ষকসকলৰ নিযুক্তিৰ প্ৰশ্ন আহি গৈছে বা আজি বহুত মানে অসমীয়া মাধ্যম স্কুলবিলাকত এনৰলমেণ্ট কমি যোৱা এইটো এটা চিন্তাৰ বিষয় নোহোৱা নহয় কিন্তু যিমান দূৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনিৰ সমস্যা সেইটো দূৰ হ'বলৈ গৈ আছে আমি আজি বড়োবাজাৰ VCDC অফিচত উপস্থিত হৈছোঁ দীক্ষিত ভাৰত আঁচনি দীক্ষিত ভাৰত যাত্ৰাৰ প্ৰচাৰ কৰিবলৈ ইয়াত সমবেত বহুত মানুহ সমবেত হৈছে পৃথিৱীৰ জনপ্ৰিয় নেতা ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ যি সপোন বিগত 10 বছৰত মোদীজীয়ে যিমান জনসাধাৰণৰ বাবে আঁচনি গ্ৰহণ কৰিলে সেই আঁচনিসমূহ কি তাক
সৰ্বসাধাৰণ ৰাইজ গ্ৰাম্যাঞ্চলৰ ৰাইজে জনাৰ কাৰণে এক আঁচনি, এই আঁচনি ৰাইজৰ মাজত প্ৰচাৰ কৰা হৈছে। বিটিআৰ অঞ্চলৰ বিভিন্ন ভিচিডিচিত গৈ তাক প্ৰচাৰ কৰা হৈছে। আমি সেইবিলাক প্ৰচাৰ কৰিবলৈ যত্নপৰ হৈছোঁ। ৰাইজে এই আঁচনিবিলাক দেখি উৎসাহিত হৈছে, বহুত ৰাইজে নজনা কথা জানিছে আৰু এই আঁচনিবিলাকৰ কেনেকৈ গ্ৰহণ কৰিব লাগে, এই আঁচনিবিলাক কি, এইবিলাক জানি ৰাইজৰ উৎসাহ দেখি আমি আনন্দিত হৈছোঁ। আজি ভাৰতবৰ্ষত উন্নয়নৰ যাত্ৰা অব্যাহত আছে আৰু এই উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখি এদিন ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ মোদীজীৰ যি সপোন, সেই সপোন পূৰ্ণ কৰিবলৈ ৰাইজ যেন প্ৰতিজ্ঞাবদ্ধ হৈছে। ভোগৰ উৎসৱ ভোগালী বিহুলে মাজত মাথো আৰু 2টা দিন বাকী। কলিয়াবৰতো বাপতি সাহোন ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। হাঁহে মাহে এসাঁজ খাই আনন্দ ফূৰ্তি আৰু একেলগে মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ মানসেৰে ভেলাঘৰ নিৰ্মাণত ব্যস্ত এতিয়া স্থানীয় ৰাইজ। ক'ব লাগিব যে ৰাজ্যত যি ভোগালী বিহুৰ প্ৰস্তুতি চলি আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ ঐতিহ্যমণ্ডিত যি কলিয়াবৰ নলতলী গাঁৱত। এই নলতলী গাঁৱত দেখা পোৱা গৈছে যে ভোগালীক যি আদৰৰ প্ৰস্তুতি। মোৰ সতীৰ্থ সাংবাদিকক দেখুৱাবলৈ অনুৰোধ কৰিম যে ইয়াৰ সামগ্ৰিক যি পৰিৱেশ এইদৰে দেখা গৈছে নলতলী গাঁৱতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলতলী গাঁৱতে এইদৰে সকলো ৰাইজে একেলগে ওলাই আহিছে আৰু একেলগে ওলাই আহি ভেলাঘৰ সাজিবলৈ তেওঁলোকে প্ৰস্তুত কৰিছে। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইয়াত আছে কিছু ব্যক্তি আৰু কিছু ব্যক্তিৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, দেখুৱাইছে মোৰ সতীৰ্থ সাংবাদিকে এনিবাৰ 24 দৰ্শকসকলক মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, দেখা গৈছে আপোনালোকে সকলো ৰাইজে গাঁও বাৰী ওলাই আহিছে এই ভোগালীক আদৰাৰ যি প্ৰস্তুতি। কি কৰিব এই মুহূৰ্তত সোণালী আঘোণৰ সোণগুটি চপাই ভোগালী আজি আহি পালেহি অসমীয়াৰ পদূলিত আৰু সেই হেঁপাহৰ ভোগালীক আদৰাৰ বাবে আমি সমূহ নলতলী গাঁওবাসীয়ে এই ব্যাপক প্ৰস্তুতি আগবাঢ়িছোঁ। আমি অতিকৈ সুন্দৰভাৱে সকলোৰে সহযোগিতাত আমি জ্যেষ্ঠ কনিষ্ঠ যুৱক যুৱতী সকলোৰে সহযোগিতাত আমি নলতলী গাঁওবাসীয়ে আজি এই ভেলাঘৰটি নিৰ্মাণ কৰিছোঁ আৰু এদিনৰ পিছতে হয়তো চাগে ইয়াত সম্পূৰ্ণ হৈ উঠিবগৈ বৰ আটক ধুনীয়াকৈ। আমি ইয়াৰ উদ্দেশ্য হৈছে যোৱা 50 বছৰৰ পৰা এইখন গাঁৱত আমাৰ জ্যেষ্ঠসকলে আমাৰ অগ্ৰজসকলে এই অনুষ্ঠান ভাগ কৰি আহিছে আৰু ইয়াৰ দ্বাৰা সম্প্ৰীতি আৰু অসমীয়া জাতীয় সত্তাৰ যি সম্প্ৰীতি সেই সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ ব্যৱস্থাই আৰু লগতে আমি সেইদিনা প্ৰীতিৰ ভোজ ভাগ আমি 17 জানুৱাৰী তাৰিখে আমি কৰিম বুলি ভাবিছোঁ। কাৰণ হৈছে 17 জানুৱাৰীত আমাৰ মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শিল্পী দিৱস হিচাপে আমি আয়োজন কৰোঁ। এইটো আমাৰ বৰ সুবিধাজনক এটা দিন হৈছে আৰু সেইবাবে আমি তাৰ উপলক্ষে আমি গাঁৱৰ সৰু সৰু কণ শিশুসকল যুৱক যুৱতী আদি কৰি এটা সাংস্কৃতিক কাৰ্যসূচী ৰাখিছোঁ। তাৰপিছতে আমি সকলোৱে মিলি এটি প্ৰীতিভোজ খাম বুলি ভাবিছোঁ আৰু এনেধৰণেই আমি এইবাৰ ভোগালীক আদৰিবৰ বাবে প্ৰস্তুতি চলাইছোঁ। হয়, এইদৰে দেখা গৈছে যে যি নলতলী ঐতিহ্যমণ্ডিত নলতলী গাঁও, এই নলতলী গাঁৱত দেখা গৈছে যে যোৱা 50 বছৰ ধৰি তেওঁলোকে এইদৰে ভোগালী বিহুৰ এই উৎসৱ ভাগ পালন কৰি আহিছে আৰু কিছু ব্যক্তি আছে তেওঁলোকৰ পৰা আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে ইয়াৰ সামগ্ৰিক পৰিৱেশ, মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, দেখা গৈছে যে যি ইয়াৰ প্ৰস্তুতি চলি আছে। হয়, এইদৰে দেখুৱাইছে মোৰ সতীৰ্থ সাংবাদিকে আৰু এই ঐতিহ্যমণ্ডিত কলিয়াবৰৰ নলতলী গাঁৱত দেখা গৈছে আপোনালোকে আজি সকলো ৰাইজ একেলগে ওলাই আহিছে ভেলাঘৰ সাজিবলৈ। এই মুহূৰ্তত কি ক'ব? ভোগ আনন্দৰ প্ৰাচুৰ্য আৰু প্ৰাপ্তিৰ এক সমাহাৰলৈ ভোগালী আমাৰ মাজত আহি উপস্থিত হৈছেহি। সেই ভোগালীক আদৰিবলৈ নলতলী গাঁৱৰ সমূহ যুৱক ৰাইজ
শিশুলৈকে সকলোৱে এইদৰে আনন্দ উৎসাহৰ মাজেৰে আমাৰ এই ভোগালীক আদৰিবলৈ ইয়াত প্ৰচেষ্টা চলাই আহিছে। এই ভোগালী সকলোৰে বাবে সুখৰ হওক। এই ভোগালী প্ৰত্যেকৰ মাজলৈ, প্ৰত্যেকৰ বুকুলৈ সম্প্ৰীতিৰ এক ভাৱধাৰা, এক নতুন একতাৰ ভাৱধাৰা সকলোৰে অন্তৰলৈ বোৱাই আনে, ইয়াকে কামনা কৰিছোঁ। হয়, এইদৰে দেখুৱাইছোঁ কলিয়াবৰৰ যি ভিন্ন প্ৰান্তত ভোগালী বিহুৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি আদৰিছে আৰু তেওঁলোকে ভোগালীৰ যি এই বিশ্বাস দেখুৱাইছে মোৰ সতীৰ্থ সাংবাদিকে। আৰু ইয়াত দেখা গৈছে যে এইদৰে ইয়াত একেলগে সকলো ৰাইজ ওলাই আহিছে, একেলগে ওলাই আহি সকলোৱে একেলগে আৰু ভোগালীৰ যি ভোগৰ উৎসৱ ভোগালী, এই সকলোৱে লগে লগে এসাঁজ তৃপ্তিৰে খাবলৈ এইদৰে দেখা গৈছে যে তেওঁলোকে ব্যস্ত হৈ পৰিছে। আৰু মই দেখুৱাইছোঁ সেই দৃশ্য। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমান। ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰিব? উজ্জ্বলা গেছৰ সংযোগ লাভ কৰিব হিতাধিকাৰীয়ে। ৰেচন কাৰ্ড থকা প্ৰতিজনে পাব অৰুণোদয়, 5 কিলোগ্ৰামকৈ পাব চাউল, আয়ুষ্মান কাৰ্ড পাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। কাৰ্ড নতুন হিতাধিকাৰীসকলে সমগ্ৰ ৰাজ্যজুৰি নতুন হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পূৰ্বতকৈ এইবাৰ অকণমান পৃথক হৈছে ৰেচন কাৰ্ড বিতৰণৰ প্ৰক্ৰিয়া, কিয়নো এইবাৰ 4 লাখ টকা পৰ্যন্ত বছৰি উপাৰ্জন থকা পৰিয়ালকো ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ইতিমধ্যে প্ৰকাশ পাইছে হিতাধিকাৰীৰ তালিকা। 42,85,745 গৰাকীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। 16 পৰা 22 জানুৱাৰীলৈ হিতাধিকাৰীক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। 17 পৰা 28 জানুৱাৰীৰ ভিতৰত নতুন হিতাধিকাৰীয়ে লাভ কৰিব চাউল বুলি ইতিমধ্যে জানিব পৰা গৈছে। গুৰুত্বপূৰ্ণ বিষয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড। সবিশেষ খবৰ জনাই আছো। 37 নং বটদ্ৰৱাত 3 ট্ৰায়েল চোৰক আটক। পুৱাৰ ভাগত থানাত চুৰ কৰি থকা অৱস্থাত ৰাইজে হাতে লোটে আটক কৰে চোৰকেইটাক। ধৃত চোৰকেইটা বিজুলী বৰুৱা, উপেন বৰ্মন আৰু বিশেশ্বৰ বৰ্মন। 3টাকৈ টাইল চোৰক পুৱাৰ ভাগত থানাত চুৰি কৰি থকা অৱস্থাতেই ৰাইজে হাতে লোটে আটক কৰে চোৰকেইটাক। ধৃত চোৰকেইটা বিজুলী বৰুৱা, উপেন বৰ্মন আৰু বিবেশ্বৰ বৰ্মন। ধৃত চোৰ 3টাক ৰাইজে চমজাই দিয়ে বটদ্ৰৱা আৰক্ষীক। ইতিমধ্যে বটদ্ৰৱা আৰক্ষীয়ে ধৃত চোৰকেইটাক অব্যাহত ৰাখিছে সোধপোছ আৰু তাৰ লগতে আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। পুনৰ ৰক্তাক্ত মণিপুৰ। পিতা পুত্ৰসহ 3 গৰাকী মেইটেই লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিষ্ণুপুৰ জিলাৰ কুম্বি হাউতাকত উদ্ধাৰ মৃতদেহকেইটা। আজি পুৱা স্থানীয় লোকে উদ্ধাৰ কৰে 3টা মৃতদেহ। বৰ্তমানেও জানিব পৰা হোৱা নাই এটা মৃতদেহৰ পৰিচয়। এতিয়া ল'ব খুজিছো খন্তেক বাণিজ্যিক বিৰতি। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। বিৰতিৰ পাছত পুনৰ আহিছো বাতৰিৰ মাজলৈ। অৰুণাচল প্ৰদেশত আত্মসমৰ্পণ আলফা স্বাধীনৰ কেডাৰৰ। অৰুণাচলৰ লাজুত আত্মসমৰ্পণ কৰে 2 গৰাকী কেডাৰে। আত্মসমৰ্পণ মনোজ বুঢ়াগোহাঁই ওৰফে প্ৰমোদ অসম আৰু মছুদ কৰিম চৰকাৰ ওৰফে ফটিক অসমৰ। আলফা স্বাধীনৰ ম্যানমাৰ শিবিৰৰ পৰা পলায়ন কৰি আহিছিল 2 কেডাৰ আৰু আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰিছে 2 গৰাকী কেডাৰে। আত্মসমৰ্পণ আলফা স্বাধীনৰ কেডাৰৰ। অৰুণাচলৰ লাজুত আত্মসমৰ্পণ কৰে 2 গৰাকী কেডাৰে আৰু আত্মসমৰ্পণ কৰিছে মনোজ বুঢ়াগোহাঁই ওৰফে প্ৰমোদ অসম আৰু মছুদ কৰিম চৰকাৰ ওৰফে ফটিক অসম।
দুয়োগৰাকীয়ে এতিয়া আত্মসমৰ্পণ কৰিছে আলফা স্বাধীনৰ যি ম্যানমাৰ শিবিৰ আছিলে সেই ম্যানমাৰ শিবিৰৰ পৰা পলায়ন কৰি আহিছিল দুয়োগৰাকী কেডাৰে আৰু পলায়ন কৰাৰ পাছতে আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰিছে দুয়োগৰাকী কেডাৰে আৰু জানিব পৰা মতে মনোজ বুঢ়াগোহাঁই উৰফে প্ৰভূত অসমৰ ঘৰ ডিগবৈ টিংৰাইত আৰু মছুদ কৰিম যি উৰফে মছুদ কৰিম উৰফে ফটিক অসম তেখেতৰ ঘৰ দক্ষিণ হালমৰাৰ শান্তিপুৰত বুলি জানি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি মুকলি গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটেৰে জড়িত মহিলাসকললৈ সুবিধা গ্ৰামাঞ্চলৰ 39 লাখ মহিলাই লাভ কৰিব আঁচনিৰ সুবিধা আঁচনিখনৰ বাবে কেইবাটাও চৰ্ত আৰোপ ৰাজ্য চৰকাৰৰ সবিশেষ জনাই আছো নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীয়ে 16 জানুৱাৰীতে লাভ কৰিব ৰেচন কাৰ্ড বছৰি 4 লাখ উপাৰ্জন থকা পৰিয়ালকো ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত চৰকাৰৰ প্ৰকাশ পালে হিতাধিকাৰীৰ তালিকা আৰু 42,85,745 গৰাকীয়ে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড 16 পৰা 22 জানুৱাৰীলৈ হিতাধিকাৰীক প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড আৰু 17 পৰা 28 জানুৱাৰীৰ ভিতৰত নতুন হিতাধিকাৰীয়ে লাভ কৰিব চাউল আজি পুনৰ দুই ৰাজপত্ৰিত বিষয়াক এছআইটিৰ তলব এছইএছ বিক্ৰমাদিত্য বৰা নন্দিতা হাজৰিকাক তলব এছআইটিৰ চিআইডিৰ কাৰ্যালয়ত এছআইটিয়ে চলাব দুই ৰাজপত্ৰিত বিষয়াক জেৰা আৰু বৰ্তমানলৈকে এপিএছচি কেলেংকাৰীক লৈ 34 বিষয়াক তলব এছআইটিৰ বৰ্তমানলৈ 2013 বৰ্ষৰ 28 গৰাকী ৰাজপত্ৰিত বিষয়াক জেৰাক আৰু ইতিমধ্যে এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছে 5 গৰাকী ৰাজপত্ৰিত বিষয়াক সন্দৰ্ভত লৈ আহিছো অনেক গুৰুত্বপূৰ্ণ বাতৰি আজি পুনৰ দুই ৰাজপত্ৰিত বিষয়াক এছআইটিয়ে কৰিব তলব এছিএছ বিক্ৰমাদিত্য বৰা নন্দিতা হাজৰিকাক এছআইটিয়ে তলব কৰিব চিআইডিৰ কাৰ্যালয়ত এছআইটিয়ে দুই ৰাজপত্ৰিত বিষয়াক জেৰা চলাব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু বৰ্তমানলৈ এপিএছচি কেলেংকাৰীক লৈ 34 বিষয়াক তলব কৰিছে এছআইটিয়ে গুৰুত্বপূৰ্ণ কথা লৈ আহিছে এপিএছচি সন্দৰ্ভত অনেক গুৰুত্বপূৰ্ণ বাতৰি 2013-14 বৰ্ষৰ বক্ৰপথৰে চাকৰি লোৱা এপিএছচিৰ বিষয়াসকলক ৰাজপত্ৰিত বিষয়লৈ পৰ্যবেক্ষিত হোৱা এইসকল বিষয়াক জেৰা চলাই থকা হৈছে আৰু আজিৰ দিনটোত আহিছে আনে গুৰুত্বপূৰ্ণ বাতৰি পুনৰ দুয়োগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক এছআইটিয়ে কৰিব তলব নামসমূহ জনাই আছো এছিএছ বিক্ৰমাদিত্য বৰা নন্দিতা হাজৰিকাক তলব কৰিব চিআইডিৰ কাৰ্যালয়ত এছআইটিয়ে লক্ষণীয়ভাৱে ইতিমধ্যে এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছে 5 গৰাকীকৈ ৰাজপত্ৰিত বিষয়াক 42 গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰিছে চৰকাৰে আনহাতে নিলম্বন কৰা হৈছে 25 জনকৈ মৰিগাঁৱত স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ ফাদিল আৰু একেদিনাখনে 14খন ভুৱা ফাৰ্মাচী সিল কৰা হৈছে কোনো বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ দীৰ্ঘদিন ধৰি ঔষধ বিক্ৰী কৰি আহিছিল আৰু মৰিগাঁও জিলা আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল এই অভিযান গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সিল কৰে ভুৱা ফাৰ্মাচী কেইখন ফাদিল একেদিনাই 14খন ভুৱা ফাৰ্মাচী সিল কৰা হৈছে কোনো অবৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ দীৰ্ঘদিন ধৰি ঔষধ বিক্ৰী কৰি আছিল আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল অভিযান গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সিল কৰে ৰাজ্যজুৰি বৃদ্ধি পাইছে চোৰ ডকাইতৰ প্ৰকোপ স্মাৰ্ট পুলিচ থকাৰ পৰিপ্ৰেক্ষিততো চোৰ ডকাইত অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ৰাজ্য আৰু এইবাৰ দেৰগাঁৱত চোৰৰ তাণ্ডৱ এটিএম ভাঙি টকা লুট কৰাৰ চেষ্টা দেৰগাঁও লাহতি চাৰিআলিত সংঘটিত হয় এই ঘটনা আৰু দেৰগাঁও লাহতি চাৰিআলিৰ এক্সিছ বেংকৰ এটিএম ভাঙি নিশা ধন লুট কৰাৰ চেষ্টা চলাই চোৰে ৰাজ্যজুৰি বৃদ্ধি পাইছে চোৰ ডকাইতৰ প্ৰকোপ স্মাৰ্ট পুলিচ থকাৰ পৰিপ্ৰেক্ষিততো চোৰ ডকাইত অপৰাধীৰ ৰম্যভূমিত পৰিণত ৰাজ্য চোৰ চিলনী চোৰ হত্যাকাৰী বন্দুকধাৰী ইত্যাদিয়ে এতিয়া পিয়াপি দি ফুৰে ৰাজ্যৰ অলিয়ে গলিয়ে এইবাৰ দেৰগাঁৱত চোৰৰ তাণ্ডৱ এটিএম ভাঙি টকা লুট কৰাৰ চেষ্টা দেৰগাঁও লাহতি চাৰিআলিত সংঘটিত হয় এই ঘটনা দেৰগাঁও লাহতি চাৰিআলিৰ এক্সিছ বেংকৰ এটিএম ভাঙি নিশা ধন লুট কৰাৰ চেষ্টা চলাই চোৰে বেংকৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি এটিএমটো ভাঙিলে যদিও সম্ভৱতঃ টকা নিব নোৱাৰিলে চোৰে অৱশ্যে এই সন্দৰ্ভত এই পৰ্যন্ত কোনো সঠিক খবৰ লাভ কৰা হোৱা নাই ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত ফটো দিবলৈ আহে নেকি এটিএমৰ ফোন কৰিছে যে এটিএমটো কেমেৰা চেমেৰা ভঙা তাৰপিছত মই মেমক ফোন কৰিছোঁ ছাৰহঁতক ফোন কৰিছোঁ আহিছে আৰু পইচা নিব পৰা নাই নেকি চাগে ভিতৰৰ লকাৰটো বন্ধ হৈ আছে হয় এইটো এতিয়া এটিএমৰ মানুহ আহিলে গম পাম এইটো দেৰগাঁও এক্সিছ বেংক লাহতি চাৰিআলি যিটো আছে আপুনি বেংকৰ এমপ্লয়ী ৰাতিপুৱা গম পায় আপোনালোকে ৰাতিপুৱা 9:30 বজাত
হয় পইচা নিব পৰা নাই এইটো মানে লাগিছে নিব পৰা নাই হয় চালে গম পাব দেৰগাঁৱৰ পৰা কুমুদ বৰা ৰিপৰ্ট এনিভাৰত 24 আজিৰ প্ৰাইম টাইম এই ইমানেই আছিল আৰু পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব এনিভাৰত 24 ধন্যবাদ